সঁচা সেৱাধাৰী হোৱা। ওম শান্তি। আজিৰ মুৰলী 14 তাৰিখ 3 মাহ 2024। বাবাই কৈছে, মৰমৰ সন্তানসকল, তোমালোকে পঢ়া কেতিয়াও ক্ষতি কৰিব নালাগে। পঢ়াৰ দ্বাৰাহে বৃত্তি পোৱা যায়। সেয়েহে পিতাৰ দ্বাৰা যি জ্ঞান পোৱা সেয়া গ্ৰহণ কৰা। প্ৰশ্ন, লায়ক ব্ৰাহ্মণ কাক কোৱা হ'ব? তেওঁলোকৰ লক্ষণ শুনোৱা। উত্তৰ, লায়ক ব্ৰাহ্মণ সেইসকল যিসকলৰ মুখত বাবাৰ গীতা জ্ঞান কণ্ঠস্থ হৈ থাকে, যিসকলে বহুতকে নিজৰ সমান কৰি তোলাত ব্যস্ত হৈ থাকে, বহুতকে জ্ঞান ধন দান পুণ্য কৰে, কেতিয়াও ইজনে সিজনৰ লগত মতভেদত নাহে, কোনো দেহধাৰী বুদ্ধিত ওলমি নাথাকে। ব্ৰাহ্মণ অৰ্থাৎ যাৰ কোনো ভূত নাথাকে, যিয়ে দেহ অভিমান ত্যাগ কৰি দেহী অভিমানী হৈ থকাৰ পুৰুষাৰ্থ কৰে। ওম শান্তি। ধাৰণাৰ বাবে মুখ্য সাৰ। 1. শ্ৰীমত এৰি কেতিয়াও পৰমতত চলিব নালাগে। উলট পালট কথা শুনি পঢ়াৰ পৰা বিমুখ হ'ব নালাগে। মতভেদত আহিব নালাগে। 2. নিজৰ পৰীক্ষা কৰিব লাগে যে মই ক'ৰবাত গাফিলতিটো নকৰোঁ, পঢ়াৰ প্ৰতি পূৰা মনোযোগ আছেনে, সময় ব্যৰ্থতাতকৈ নষ্ট নকৰোঁ, আত্ম অভিমানী হৈছোনে, আত্মিক সেৱা অন্তৰেৰে কৰোঁনে। বৰদান, আত্মিক কৰ্তৃত্বৰ লগতে নিৰহংকাৰী হৈ সত্য জ্ঞানৰ প্ৰত্যক্ষ স্বৰূপত দেখাওঁতা সঁচা সেৱাধাৰী হোৱা। শ্লোগান, ভাগ্যৰ আধাৰ হৈছে ত্যাগ, ত্যাগৰ অবিহনে ভাগ্য প্ৰাপ্ত নহয়। ওম শান্তি।